চাওকচোন দুদিনমান ঘৰত। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে দুপৰীয়া সাজ খালেনে বাৰু? আজি মই ইয়াত বগৰী দিয়া দালি বনাব লৈছোঁ আজি। তাৰ কাৰণে মই বগৰী কেইটামান ধুই লৈছোঁ। এইপিনে চাওকচোন বেলকনি একদম পাৰৰে অৱস্থা নাইকিয়া কৰি থৈছে। দুদিনমান ঘৰত মানুহ নাছিলোঁ। এয়া চাওকচোন বেলকনি একদম অৱস্থা নাইকিয়া কৰি থৈছে। এয়া ঘঁহি ঘঁহি মুচিব লগা হৈছে। তাৰপিছতহে মই ভাতৰ ওচৰলৈ যাব পাৰিম এতিয়া এইখিনি কৰি লৈ। আৰু যিহেতু ইয়াত কাপোৰ কানি মেলোঁ, সেয়েহে চাফাটো কৰিবই লাগিব। মানুহ নাছিলোঁ, ফুলখিনি পানী দিয়াও নহ'লে আৰু ধুনীয়াকৈ ফুলি থকা ফুলকেইডালো মৰি গৈছে। মনটো বেয়া লাগিছে। আজিৰ পৰা আকৌ পানী দিব লাগিব। আৰু নিজৰ ঘৰখন চাফ চিকুণ কৰি ৰাখিলে ভাল লাগে, নহয় জানো? কি কয় আপোনালোকে? ফুলবোৰ চাওকচোন পানী দিয়া হোৱা নাই কাৰণে মৰি গৈছে। আজি আকৌ পানী দিব লাগিব। এইপিনে আকৌ মৌচুমী কেইডালো ধুনীয়াকৈ হৈছে, টাবটোত খাব পৰা হৈছে। আৰু এইপিনে আকৌ মই কড়াইগুড়ি দুটামান তিয়াইছোঁ খাবৰ কাৰণে। আমি দুয়ো এয়া ঘৰৰ পৰা অনা কড়াইগুড়ি হয়, তাৰ কাৰণে মই গৰম পানী অলপ সময় দি থ'ম কড়াইগুড়ি কেইটাত। আৰু তাৰপিছত গাখীৰ লৈ পেলাই দুয়োৱে খালোঁ। এয়া চাওকচোন দালি যে বনাব লৈছিলোঁ, এয়া কুকাৰত মই সিজাই লওঁ প্ৰথমতে দালিকেইটা। তাৰপিছত বগৰী দিয়া দালি বনাম। এই দালিখন মোৰ আইতাই খুব ধুনীয়াকৈ বনাইছিলে, সৰুতে খাইছিলোঁ। আৰু সেয়ে ভাবিলোঁ আজিও খাবলৈ মন গৈছে কিবা বগৰী দিয়া দালি, যিহেতু বগৰী ছিজনেই এতিয়া। সেইকাৰণে মই দালিখন বনাম বুলি ভাবিলোঁ। আৰু ইয়াত তেলত মই সৰিয়হ কেইটামান আৰু জলকীয়া, শুকান জলকীয়া আৰু বগৰী কেইটা দি চম্ভাৰ দি ল'লোঁ। তাৰপিছতে মই সিজোৱা দালিখিনি ইয়াত দি দিছোঁ। আৰু খাবলৈ খুব টেষ্টি হয়। বতৰৰ বস্তু মানে বগৰীটো এতিয়াই ওলাই ন, এতিয়া যদি আমি এনেকৈ দালি এখন খাওঁ বৰ ধুনীয়া লাগে খাবলৈ। আপুনি খাই চাবচোন।